দুর্বলতার কারণে আমার এই পথছোৱাত বারবার দুর্ঘটনা সংঘটিত হয়েছে। বেলেগ কারণ হয়, সি বারবার তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে বৰ্তমান সি ৰাইজক স্পীড ব্ৰেকাৰ দিম, 15 দিনৰ ভিতৰত দিম, 18 দিনৰ ভিতৰত দিম। বাৰবাৰ ডেড বডি ওলাই আছে, পথ দুৰ্ঘটনা হৈ আছে, কিন্তু তেখেতে বাৰবাৰ মিছা প্ৰতিশ্ৰুতি দি আহি আছে। এই মিথ্যা ছাৰক SDC ছাৰক আমাক ইয়াত নালাগে, তেখেতে ওপৰ মহলক জনাওক। যদি তেখেতৰ সমৰ্থ নাই, তেখেতে স্পীড ব্ৰেকাৰ দিব নোৱাৰে, তেখেতে ওপৰ মহলক জনাওক, DC মহোদয়ক জনাওক, তেখেতে DC মহোদয় মন্ত্ৰী এমএলএক জনাওক, জনাই পেলাই তেখেতে অতি তৎপৰতাৰে মানে ইয়াত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক। নহ'লে আমি সঘনাই এই দুৰ্ঘটনাৰ প্ৰতিটো হৈ থকা এই অৱস্থাটো, আজি যেনেকৈ ৰাতিপুৱা দুজনকৈ মৰিল, দুৰ্বল পৰিয়াল, অতি দুৰ্বল পৰিয়ালৰ, গতিকে আমি এনেকৈ প্ৰতিটো দিনত আমি দুৰ্ঘটনা চাই থাকিব আৰু নোৱাৰোঁ, আমাৰ সহ্য নহয়।